তিনিটাতকৈ অধিক সন্তান প্ৰসৱৰ ক্ষেত্ৰত চৰকাৰী বিনামূলীয়া চিকিৎসা সেৱা প্ৰসূতিক নিদিয়াৰ পোষকতা পৰিয়াল পৰিকল্পনা আঁচনি সফল ৰূপায়ণৰ বাবে প্ৰয়োজন এই ব্যৱস্থাৰ বৰপেটাৰ FRU হাস্পতালত 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব এই ব্যৱস্থা ৰাজ্যৰ সকলো চিকিৎসালয়ত এনে ব্যৱস্থা কাৰ্যকৰীকৰণৰ বাবে স্বাস্থ্য মন্ত্ৰীক আহ্বান ৰঞ্জিত কুমাৰ দাসৰ ক্ৰমবৰ্ধিত জনসংখ্যা কেৱল দেশৰ বাবেই নহয় অসমৰ বাবেও হৈ উঠিছে বৃহৎ সমস্যা জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে বিধেয়কো আনিছে অৱশ্যে তুলনামূলকভাৱে কম জনসংখ্যাৰ কেতবোৰ সম্প্ৰদায়ৰ লগতে একাংশ জনজাতীয় লোকক জনসংখ্যা নিয়ন্ত্ৰণ নীতিৰ আওতাৰ বাহিৰত ৰখা হৈছে এই নীতি অনুসৰি সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে চৰকাৰী চাকৰি আৰু চৰকাৰী কল্যাণমূলক আঁচনি লাভ কৰিবলৈ পৰিয়ালত সৰ্বাধিক 2টা সন্তান থকাটো বাধ্যতামূলক পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈও 2টা সন্তানৰ নীতি মানি চলা বাধ্যতামূলক কৰা হৈছে অৱশ্যে অনুসূচিত জাতি অনুসূচিত জনজাতি চাহ জনগোষ্ঠী মৰাণ আৰু মটকসকলৰ বাবে এই নিয়মৰ শিথিলতা আনি এওঁলোকৰ বাবে সন্তানৰ সীমা 3টালৈ বৃদ্ধি কৰা হৈছে অৰ্থাৎ এই সম্প্ৰদায়ৰ লোকসকলে 3টা সন্তান পৰ্যন্ত থকাৰ পাছতো চৰকাৰী সুবিধা বা নিৰ্বাচন খেলাৰ যোগ্যতা অক্ষুণ্ণ থাকিব কিন্তু চৰকাৰৰ এনে নীতিৰ পাছতো ৰাজ্যত নিয়ন্ত্ৰণ হোৱা নাই জনসংখ্যা তাৰ মাজতে এই ক্ষেত্ৰত সৰব হৈছে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস চৰকাৰী নীতি মানি নচলা পৰিয়ালৰ বাবে প্ৰসূতিজনিত চিকিৎসাৰ ক্ষেত্ৰত নিজৰ সমষ্টিত কঠোৰ হৈছে ৰঞ্জিত দাস ভৱানীপুৰ সৰ্বক সমষ্টিৰ বিধায়কজনে বৰপেটা ৰোড FRU চিকিৎসালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে কৰিছে বিশেষ ঘোষণা চিকিৎসালয়খনত 3টাতকৈ অধিক সন্তান প্ৰসৱৰ ক্ষেত্ৰত চৰকাৰী বিনামূলীয়া সেৱা নাপাব প্ৰসূতিসকলে অহা 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব এই ব্যৱস্থা আজি আমি হস্পিটাল মেনেজমেণ্ট কমিটিৰ এটা সিদ্ধান্ত লৈছোঁ যে 3জনতকৈ যাৰ ওপৰত সন্তান বা 4 নম্বৰ যদি প্ৰেগনেঞ্চি তেওঁলোকৰ ক্ষেত্ৰত এতিয়া বিনামূলীয়াকৈ দিয়া নহ'বগৈ কাৰণ কিয় যিহেতু চৰকাৰে কৈছে ফেমিলি প্লেনিঙৰ কথা কৈছে আৰু ফেমিলি প্লেনিঙৰ কথা কোৱাৰ পিছত যদি আমি যদি 6 নম্বৰ 7 নম্বৰ বাচ্চাকৈ যদি আমি ফ্ৰী যদি দিওঁ তেতিয়াহ'লে আমি ৰিভাৰ্ছ ওলোটা কাম কৰি থকা যেন হ'ব ৰাজ্যত পৰিয়াল পৰিকল্পনা নীতি সফল হোৱাৰ স্বাৰ্থতে সমগ্ৰ অসমৰ চিকিৎসালয়সমূহতো অবিলম্বে এই নীতি কাৰ্যকৰী কৰিবলৈ স্বাস্থ্যমন্ত্ৰী অশোক সিংহালক আহ্বান জনাইছে ৰঞ্জিত কুমাৰ দাসে গতিকে এতিয়াৰ পৰা 1 জুলাই তাৰিখৰ পৰা যে 3টাতকৈ অধিক সন্তান যাত থাকিব সেইসকল প্ৰেগনেণ্ট মানে যিবোৰ উইমেন সেইসমূহ উইমেনো মেডিকেল কলেজত যিটো ফিজ দিব লাগে বা ছ'ন'গ্ৰাফিৰ ক্ষেত্ৰত বা এক্সৰেৰ ক্ষেত্ৰত বা লেবৰেটৰীৰ ক্ষেত্ৰতে হওক বা ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত সেই চাৰ্জ ইয়াতে FROটো দিব লাগিব আৰু মই এইটো আহ্বান জনাইছোঁ এইটো আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ লগতে স্বাস্থ্য বিভাগক মই আহ্বান জনাইছোঁ আচলতে অসমত সমগ্ৰ অসমত এই নিয়মটো প্ৰৱৰ্তন হ'ব লাগে সৰ্বভোগৰ পৰা মৃন্ময় নাথৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ